লগনো কলি গ'ল তেওঁ যে নহ'ল পোৱা লগনো কলি গ'ল তেওঁ যে নহ'ল পোৱা মনৰ কথাটি মোৰ হিয়াত বুকুতে থোৱা লগনো কলি গ'ল তেওঁ যে নহ'ল পোৱা শিমলগুৰি ৰামদেৱ দহাই গাঁৱৰ পলাশ মেচ আৰু জ্যোৎস্না মেচৰ পুত্ৰ প্ৰাণজীৱপ্ৰতিম মেচ ইমান সুন্দৰকৈ সৰুৰ পৰাই সংগীত চৰ্চা কৰি আহিছে আৰু দেখিছে অহা যোৱা কৰা এটা সুচল পথ নাই, কোনো চৰকাৰী ঘৰ পোৱা নাই, তথাপিতো কণমানি ছাত্ৰজনে ইমান ধুনীয়াকৈ সুন্দৰ গীত গাই সকলোৱে মন মোহিত কৰিব সক্ষম হৈছে আৰু ইতিমধ্যে আমি দেখাবলৈ বিচাৰিছোঁ যে তেওঁলোকে পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ সন্তানটোৱে বিভিন্ন প্ৰতিযোগিতাত সংগীত চৰ্চা কৰি বিভিন্ন পদক বুটলিবলৈ সক্ষম হৈছে। এয়া প্ৰাণজীৱপ্ৰতিম মেচ 20,000 পাইছিলেও এক প্ৰতিযোগিতাত এয়া তেওঁ লাভ কৰা বিভিন্ন পদকসমূহ অতি দৰিদ্ৰ পৰিয়ালৰ দেউতাকে দিন হাজিৰা কৰে আৰু তেওঁলোকক শিমলগুৰি ৰাণী সংগীত বিদ্যালয়ৰ পৰা বিনামূলীয়া সংগীতৰ প্ৰশিক্ষণ দি আছে। নিশ্চয় ভাল হ'ব, সকলোৱে আশীৰ্বাদ কৰিব প্ৰাণজীৱপ্ৰতিম মেচক যে আগুৱাই যায়। নমস্কাৰ, মোৰ নাম প্ৰাণজীৱপ্ৰতিম মেচ। তুমি কি গান গাই ভাল পোৱা? মই জুবিন গাৰ্গদেৱৰ, ভূপেন হাজৰিকাদেৱৰ আৰু ৰাভা বুলি ভাল পোৱা। এতিয়া তুমি জুবিন গাৰ্গৰ অকণমান গাই দিয়াচোন। বাটৰে শেষতে বাট চাওঁ তোমালে লৈ যোৱাহি আজি তোমাৰ বাটেৰে বাটৰে শেষতে বাট চাওঁ মায়া মই ৰূপালী জোনা ছায়া ঘন সৰলৰে পাত জিল 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 জুৰিৰে পাৰত পামনে মই পামনে তোমাক কাবেৰী পাৰে পাৰে গংগাৰ তীৰে তীৰে জীৱনৰ পথে পথে কইনাহৰ পাতৰ আৰতে ঐ চিলিকে মোৰ জোন ঐ হাইনা ফুলে মুখনি ঐ পদংক গছ ফুলিলে ঐ ফুলিলে মোৰ শেৱালি মৰমত কপে মুখনি ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ আনিলি তই মহা ঘৰে খবৰ ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ। প্ৰাণজীৱপ্ৰতিম মেচৰ মাতৃ নহয় জানো? হয়। ল'ৰাটোক কেনেকৈ সৰুৰ পৰা শিকি আহিছে বাৰু কোৱাচোন? সৰুৰ পৰা মই মোবাইলত চাই চাই ইউটিউবৰ যোগেদিয়ে শিকাইছিলোঁ গান। এতিয়া শিমলগুৰি ৰাণী সংগীত বিদ্যালয়ত ক্লাছিকেল শিকি আছে ৰীতা সোণোৱাল মেমৰ ওচৰত আৰু কমাৰ্চিয়েল বৰকোলা ৰাজৰাজীৱ ফুকন ছাৰে শিকায়। এই সৰুৰ পৰাই সংগীত শিকি আহিছে, বিভিন্ন ঠাইত প্ৰতিযোগিতাত পুৰস্কাৰো পাইছে। হয়। এতিয়া কি সংগীত পৰিৱেশন কৰে? জুবিন গাৰ্গদেৱৰ গীত, ভূপেন হাজৰিকাদেৱৰ গীত, জয়ন্ত হাজৰিকাদেৱৰ গীত, ৰাভা সংগীত, জ্যোতি সংগীত, পাৰ্বতী প্ৰসাদদেৱৰ গীত।
তেওঁলোকে বিনামূলীয়াকৈ শিকাইছে সংগীত, তথাপিতো কিছু সমস্যা ৰৈ গৈছে। কিবা কেনেকুৱা সমস্যা পাইছা ল'ৰাটোক শিকোৱাৰ ক্ষেত্ৰত? ৰাণী সংগীত বিদ্যালয়ৰ যিজন স্কুলৰ মানে যিজন ৰূপজ্যোতি শইকীয়া ছাৰ, তেওঁৰে স্কুল ৰাণী সংগীত বিদ্যালয়। তেওঁ DPS নাজিয়া DPSত কৰ্মৰত ডান্সৰ টিচাৰ। তেওঁ বিনামূলীয়া বেতনত মানে শিকাই আছে আজি 3 বছৰমান হ'ল। তাৰপিছত এইবাৰ তেওঁ হাৰমনিয়াম এখন দিছে। হাৰমনিয়ামখন অকণমান বেয়া হৈ আছে, এখন ঠিক কৰি ল'লে হ'ব, বিশেষ একো বেয়া হোৱা নাই। তাৰপিছত তেওঁ বিনামূলীয়াকৈ দিছে। আৰু এইখিনিতে কথা এটা কওঁ, তেওঁ পুৰণা কাৰেং হুঁচৰি যোৱাৰ তেওঁ গুৰু আছিলে, দলপতি আছিলে। তেওঁ মানে 21 বছৰৰ পিছত এতিয়া আকৌ আমাৰ বিহু দলটো ল'ৰাটোৰ আছে। বিহু দলটোক মানে কাৰেংঘৰ চেমনীয়া হুঁচৰি দল বুলি আকৌ উলিয়াইছে তেওঁ নতুনকৈ। আৰু তেওঁ এইবাৰ মানে 26 চনত ওলাইছে, আকৌ অহাবাৰলৈও প্ৰস্তুতি কৰিছে বিহু দলটোক। বাৰু ঠিকে আছে এইখিনি। এতিয়া তোমাৰ ঘৰো বহুত সমস্যা দেখিছোঁ, তোমালোকৰ চৰকাৰী ঘৰো পোৱা নাই? নাই পোৱা। মানুহজনে কিবা কাম কৰে আৰু বিজনেছত? মানুহজনে দিন হাজিৰা কৰে, ময়ো কৰোঁ। এতিয়া কাৰেণ্ট আছে নাই ঘৰত? কাৰেণ্ট আছে বাৰু, আৰু ৰেচনৰ সুবিধাটো পাইছোঁ। ফেন চেন নাই তোমালোকৰ? ফেন আছে, এখন আছে। গৰমত অলপ কষ্ট হয়। কষ্ট হয়। কি ভাবিছা ল'ৰাটো ভৱিষ্যতে কি হোৱাটো বিচৰা? ভৱিষ্যতে সৎ পথেৰে আগুৱাই গৈ এজন ভাল কণ্ঠশিল্পী হোৱাটো বিচাৰোঁ। এতিয়া যিমান পাৰে সহায় কৰিছে আৰু, নহয় জানো? বহুত দুখ কষ্টৰ মাজেৰে আমি মাক দেউতাকে যিমানখিনি সুবিধা দিব পাৰিব লাগিছিলে বেলেগৰ ল'ৰা ছোৱালী চাই, কিন্তু আমাৰ ল'ৰাটোক ইমানখিনি সুবিধা দিব পৰা নাই। তেনেকৈ দুখ কষ্টৰে মানে বহুত ত্যাগ কৰি মানে আমি আগুৱাই লৈ গৈ আছোঁ। অসমবাসীলৈ কি আহ্বান কৰিবা? ল'ৰাটো আগবাঢ়াই যোৱাৰ ক্ষেত্ৰত কেনেকুৱা সহায় বিচাৰা? সকলোৱে আশীৰ্বাদ দিয়ক নেকি? অসমবাসী ৰাইজে আমাৰ প্ৰাঞ্জুপতি মেছৰ ফেচবুক চেনেলটোত বহুত মৰম আশীৰ্বাদ কৰিছে, আৰু আমাৰ গুৰুসকলৰো বহুত অৱদান আছে। ল'ৰাটো ইমানখিনি আগুৱাই যোৱালৈ মানে তেওঁলোক নোহোৱা হ'লে ইমানখিনি সম্ভৱো নহ'লহেঁতেন। আৰু আশীৰ্বাদ কৰক সকলোৱে, ইমানেই বিচাৰোঁ।